হাই নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ স্বাগতম জনাইছোঁ মোৰ অন্য একো ভিডিঅ'লৈ। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভাবিলোঁ কিনো কৰোঁ দিনটো আপোনালোকক তাকে দেখাওঁ। এয়া দেখিছেনে, বেটা খেলি আছে। কি কৰিছা দে? হা হাই 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 কিয় পেলাই দিলা? কিয় পেলাই দিলা? বলটো দিয়া মোক। এইটো বলটো দিয়াচোন, বলটো দিয়াচোন। নাই, লগ পাই আছোঁ। কি কৰোঁ কি নকৰোঁ দিনটো আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব। অ' মা কি খাবি এতিয়া? ধুনু কি খাবা? ধুনু ওটছ খাবা না? ওটছ খাবা? দেউতাই বা কি খায়? মই ওটছ বনাওঁ দে বেটা। ৰাতিপুৱা ওটছ খাওঁ গোটেইকেইটাই অকণমান। এয়া টিকলাৰ কাৰণে ওটছ ৰেডি কৰিব ওলাইছোঁ। ইয়াতে দিছোঁ মই তাল মিচিৰি, তাক চেনি নিদিওঁ, মই মিচিৰিয়ে দিওঁ। চেনি দিয়া নাই মই এতিয়ালৈকে, চাওঁচোন কিমান দিনলৈকে পাৰোঁ নিদিয়াকৈ থাকিব। মিচিৰি দি দিছোঁ। ইয়াতে মই ওটছটো দি দিম। ধুনু ওটছ খাবানে তুমি? কি হ'ল? কি আহা আহা, কি হ'ল? আহা, কি হ'ল? কিয় কান্দি আছ? এই ককা আহিছে নেকি? ককা ক'তে? কুকু কুকু হা, সোধাচোন ককা ক'ত এৰি গৈছিল, সোধাচোন তোমাক। কান্দি দিয়া ধুনু। ককা ক'ত এৰি গৈছিল তোমাক? কিয় এৰি গৈছানো? কান্দি আছে। এয়া আজি দুপৰীয়া কচু বনাম বুলি ভাবিছোঁ। কচু মায়ে কাটি থৈছে। এয়া বুট তিয়াই থৈছিলোঁ, বুটেৰে কচু বনাম। তেনেকৈ বনাম আজি, এইটো ৰেচিপি দেখাম। এয়া কাটি লৈছোঁ কচুটো, এতিয়া মিক্সিত দি দিম এইটো কচু, আৰু বুটখিনি অকণমান বইল হ'ব দিম। চাই থাকিব ভিডিঅ'টো। এয়া মই কচু দিবৰ কাৰণে পিঁয়াজ কাটি লৈছোঁ, এটা তেজপাত দুখিলা, এটা শুকান জলকীয়া, দুটা কেঁচা জলকীয়া, পাঁচফোৰণ, অকণমান নহৰু থেতেলাই লৈছোঁ। এয়া জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি, এইখিনি কচু, ইয়াতে বুট আছে। কেৰাহীখন গৰম হ'ব ধৰিছে। দি দিম আপোনাৰ তেল। কেৰাহী গৰম হৈছে, ইয়াতে মই পাঁচফোৰণ, শুকান জলকীয়া, তেজপাত দি দিছোঁ। মই আপোনাৰ পিঁয়াজ দিছোঁ ইয়াতে। পিঁয়াজটো হৈছে, ইয়াতে মই কেঁচা জলকীয়া কেইটাও দি দিছোঁ। তাৰপিছত আপোনাৰ পিচি থোৱা নহৰুখিনি দিছোঁ। হৈছে, মই ইয়াতে বইল কৰি থোৱা বুটখিনি দি দিছোঁ। বুটটো আগতে ভাজি ল'ম অকণমান।
বুটটো আপোনাৰ 5 মিনিটমান মই ভাজিম। বুটখিনি মই 5 মিনিট ভাজিলোঁ। তাৰপিছত ইয়াতে মই কচুটো দি দিম। তাতে মই নিমখ দিম সোৱাদ অনুযায়ী। তাৰপিছত হালধি দিম। হালধি ক'ত থলোঁ টেমাটো? হালধি দিছোঁ। হাজবেণ্ডে বোলে বেলেগ নাখায়, অকল কচুৰে ভাত খাব, ইমান বেছি ভাল পায়। মায়ে বহুত টেষ্টিকৈ বনাই দিয়ে। মই জিৰা ধনিয়া গুড়িটো ইয়াতে দি দিছোঁ। মোৰ কেনেকুৱা হয় বা নাজানো, মই কোৱা ধৰণে বনাইছোঁ। এইখিনি মই 5 মিনিটমান ঢাকন মাৰি থৈ দিম, গেছটো চিমত দি। তাৰপিছত দেখাই আছোঁ আপোনালোকক। এয়া 5 মিনিট পিছত অকণমান সময় ঢাকি থ'ম। এয়া মোৰ কচু হৈছে প্ৰায়, হৈছে। অকণমান পানীটো নাইকিয়া হ'ব দিম। হৈছে। এয়া বেটাক শিঙি মাছ বনাই দিম এটা। সি ভাল পায় শিঙি মাছ খাই। কচু মোৰ ৰেডি। খাই কেনেকুৱা পাই সুধিম বাৰু। এয়া কচু দুপৰীয়া সাজৰ কাৰণে আজি এয়া কচু, এয়া দালি, এয়া ফুলকবি ভাজি, ফুলকবি আলু ভাজি, এয়া টিকলাৰ কাৰণে শিঙি মাছৰ জোল। শিঙি মাছ আৰু আলু জোল। খাবানে ধুনু? মাম্মাম মাম্মাম খাবানে? মাম্মাম খাবানে? চাওঁ চাওঁ। মাম্মাম খাবানে? মাম্মাম এইটো মাম্মাম খাবানে? খাবা? মাম্মাম বনাইছোঁ মই তোমাৰ কাৰণে। সেয়া মাই দেউতাক ভাত দিছোঁ, ককা আইতাক নদে। হা কচুখিনি খাই কেনে হৈছে কবি? বঢ়িয়া বঢ়িয়া হৈছে। দেউতা খাই চাবি অলপ দে। খালো দে, ধুনীয়া হৈছে। বঢ়িয়া লাগিছে। এয়া বঢ়িয়া হৈছে বুলি কৈছোঁ। বঢ়িয়া। এইফালে মাই দেউতাক ভাত দি মই এইটো খুৱাই থ'ব আহিছোঁ। তাৰপিছত আমি দুইজনে খাম, হাজবেণ্ড আৰু মই। আজিলৈ আহিছোঁ। বাই বাই, নেক্সট এটা ভিডিঅ'ত লগ পাম। বাই বাই দিয়া ধুনু, বাই বাই দিয়া। বাই বাই এনেকৈ দিয়া।